কৰি লাভ নাই। এতিয়া দেখোন শুনিলোঁ বোলে কংগ্ৰেছৰ লগত আকৌ এলায়েন্স হ'ব আৰু এলায়েন্সত বোলে আপক বোলে এটা চিটহে দিব। আমিতো সুধিছিলোঁ আপে 3টা সমষ্টিত কেণ্ডিডেট এনাউন্স কৰি দিছিলে, গুৱাহাটীত, তেজপুৰত আৰু ডিব্ৰুগড়ত। এতিয়া শুনিছোঁ বোলে কংগ্ৰেছৰ লগত এলায়েন্স হ'ব, এটা সমষ্টিত দিব। গতিকে দুজনেতো টিকট নাপাবই, টিকটকেইটা ঘূৰাই লৈ যাব। তেজপুৰৰ ব্যক্তিজনে যদি টিকট ঘূৰাই দিব লাগে তাতকৈ দুখৰ কথা কি থাকিব। যিকোনো টিকট পাওক নাপাওক আমাৰ মতলব নাই। কেইবা লাখো ভোটৰ ব্যৱধানত আমি তেজপুৰ সমষ্টিত জিকিম। মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰায় 400 চিটত জিকি পেলাই প্ৰধানমন্ত্ৰী হ'ব। অসমত 12টা চিটত জিকিম। আমাক কোনো ৰোধ কৰিব নোৱাৰে, কাৰণ আমি ৰাইজৰ কাৰণে কাম কৰিছোঁ। আজি চাওকচোন এই মানুহখিনিক কেনেকৈ আমি সহায় কৰিছোঁ, যিসকলে বছৰৰ পাছত বছৰ ধৰি চৰকাৰী মাটিত আছে, যিসকলক আমি এটকা কোনোৱে লেনদেন নকৰাকৈ 95,000 চাকৰি দিছোঁ। আমি সকলোকে আয়ুষ্মান কাৰ্ড দিবলৈকে অগ্ৰসৰ হৈছোঁ। আমি লাখ লাখ মানুহক বিনামূলীয়া চাউল দিবলৈকে সক্ষম হৈছোঁ। আমাৰ বিশ্বনাথ জিলা আৰু চৰাইদেউ জিলাত প্ৰথমবাৰৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছে যাৰ ৰেচন কাৰ্ড আছে সকলোকে আমি অৰুণোদয় দিবলৈকে ব্যৱস্থা কৰিম। গতিকে এই কথা কোনো ভাবিবও নোৱাৰে, কৰিবও নোৱাৰে। এই কাম আমি ভাবিবও পাৰোঁ, কৰিবও পাৰোঁ। তাৰ কাৰণে আমাক ৰাইজে ভোট দিব। আমি বাৰে বাৰে বিজেপি প্ৰাৰ্থী কেতিয়া ঘোষণা হ'ব? বিজেপি প্ৰাৰ্থী কৰি লাভ নাই। এতিয়া দেখোন শুনিলোঁ বোলে কংগ্ৰেছৰ লগত আকৌ এলায়েন্স হ'ব আৰু এলায়েন্সত বোলে আপক বোলে এটা চিটহে দিব। আমিতো সুধিছিলোঁ আপে 3টা সমষ্টিত কেণ্ডিডেট এনাউন্স কৰি দিছিলে, গুৱাহাটীত, তেজপুৰত আৰু ডিব্ৰুগড়ত। এতিয়া শুনিছোঁ বোলে কংগ্ৰেছৰ লগত এলায়েন্স হ'ব, এটা সমষ্টিত দিব। গতিকে দুজনেতো টিকট নাপাবই, টিকটকেইটা ঘূৰাই লৈ যাব। তেজপুৰৰ ব্যক্তিজনে যদি টিকট ঘূৰাই দিব লাগে তাতকৈ দুখৰ কথা কি থাকিব। যিকোনো টিকট পাওক নাপাওক আমাৰ মতলব নাই। কেইবা লাখো ভোটৰ ব্যৱধানত আমি তেজপুৰ সমষ্টিত জিকিম। মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰায় 400 চিটত জিকি পেলাই প্ৰধানমন্ত্ৰী হ'ব। অসমত 12টা চিটত জিকিম। আমাক কোনো ৰোধ কৰিব নোৱাৰে, কাৰণ আমি ৰাইজৰ কাৰণে কাম কৰিছোঁ। আজি চাওকচোন এই মানুহখিনিক কেনেকৈ আমি সহায় কৰিছোঁ, যিসকলে বছৰৰ পাছত বছৰ ধৰি চৰকাৰী মাটিত আছে, যিসকলক আমি এটকা কোনোৱে লেনদেন নকৰাকৈ 95,000 চাকৰি দিছোঁ। আমি সকলোকে আয়ুষ্মান কাৰ্ড দিবলৈকে অগ্ৰসৰ হৈছোঁ। আমি লাখ লাখ মানুহক বিনামূলীয়া চাউল দিবলৈকে সক্ষম হৈছোঁ। আমাৰ বিশ্বনাথ জিলা আৰু চৰাইদেউ জিলাত প্ৰথমবাৰৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছে যাৰ ৰেচন কাৰ্ড আছে সকলোকে আমি অৰুণোদয় দিবলৈকে ব্যৱস্থা কৰিম। গতিকে এই কথা কোনো ভাবিবও নোৱাৰে, কৰিবও নোৱাৰে। এই কাম আমি ভাবিবও পাৰোঁ, কৰিবও পাৰোঁ। তাৰ কাৰণে আমাক ৰাইজে ভোট দিব। আমি বাৰে বাৰে বিজেপি প্ৰাৰ্থী কেতিয়া ঘোষণা হ'ব? বিজেপি প্ৰাৰ্থী কালি